ভাবিলোঁ ব্লগ এটাকে বনাওঁ। ব্লগটো আজি দিনৰ পৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ ঘৰৰ আগফালখিনি আৰু ইমান ধুনীয়া হৈ আছে নীলা আকাশখন, চাওকচোন ইমানেই ভাল লাগিছে দেখি। প্ৰকৃতিৰ আকৰ্ষণটোৱে বেলেগ। তাৰপিছত মই দিনৰ আহাৰ বনাবলৈ ধৰিলোঁ। মাছ ভাজি আছোঁ, এয়া সৰু মাছ। তাৰপিছতে এয়া মই অকণমান বাহিৰত ওলাই আহিছোঁ। এইখিনি জেগা মোৰ একদম প্ৰিয় জেগা, কাৰণ ইয়াত ইমান ধুনীয়াকৈ একদম ৰ'দ দি থাকে আৰু এতিয়া অলপ অলপকৈ ঠাণ্ডা আহিছে, খুব ভাল লাগে। আৰু এইখিনি মানে জেগা মোৰ একদম প্ৰিয় জেগা, কাৰণ ইয়াতে ধুনীয়া ধুনীয়া ফুল চুল মানে ৰুই থৈ দিছে। সেইটো কাৰণে খুব বেছি ভাল লাগে এই জেগাখিনি, আৰু মই বেছিভাগ এইখিনিতে থাকোঁ। ইয়াতে মানে খুব ভাল লাগে আৰু মনটো একদম ধুনীয়া লাগে, একদম শান্তি শান্তি লাগে। আৰু বিশেষকৈ মই ওলাই আহিলেও এইখিনি জেগাতেই বহি থাকোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ, আগতেও দেখাইছোঁ বাৰু। আৰু লগতে মোৰ মেকুৰী পোৱালিকেইটাও তাহাঁতেও এইখিনিতে মোৰ পিছে পিছে ঘূৰি আছিলে। ক'তবা গুচি গ'ল, আছিলে বাৰু সিহঁতি। এতিয়া আকৌ ভিতৰলৈ যাওঁ। এয়া এইফালে মাছৰ তৰকাৰী বনাই আছোঁ, আৰু এইফালে মাছৰ পেটু ভাজিম, কাৰণ আজি ৰাস চাব যাম বুলি ভাবি আছোঁ। চাওঁ কি হয় আগলৈকে। আৰু এই দুজনী আমাৰ হাঁহ দুজনী একদম যোৰা হৈ পেলাই ঘূৰি থাকে। ইমানেই বেছি মানে লগ ভাল লাগে সিহঁতৰ লগ দেখি পেলাই। ইমান মানে দুটা একদম একেলগেই থাকে, প্ৰায় এৰিয়ে নিদিয়ে ইটোৱে সিটোক। মতা মাইকী হয় দুটা, গিৰিয়েক ঘৈণীয়েক টাইপত একদম একেলগে ঘূৰি থাকে। জীৱ জন্তু হ'ল কি হ'ল, সিহঁতেও আৱেগ বুজি পায় ন। তাৰপিছত মই গা চা ধুই আহিলোঁ। গা চা ধুই আহি আকৌ মই সেইখিনি জেগাতে আহিলোঁ। অকণমান ঠাণ্ডা লাগিছে কাৰণে গাটো অকণমান গৰম লগাবলৈ আকৌ সেইখিনি জেগাতে মই আকৌ আহি গ'লোঁ। আহি অকণমান ৰ'দ লৈছোঁ গাত, ভাল লাগে। আমি চাগে 4-5টামান বজাত যাম। আমি ৰাস চাব যাম বুলি ভাবিছোঁ, মা, মই, আণ্টি আৰু আণ্টিৰ ল'ৰা ছোৱালী দুটা। এয়া মোৰ মাছৰ পেটু ভাজিও হৈ গ'ল, আৰু ইফালে মোৰ মাছৰ টেঙাও হৈ গ'ল। আৰু এতিয়া মই অকণমান খাই মেলি ৰেষ্ট লৈ পেলাই এতিয়া মই ৰেডি হৈ গ'লোঁ, ধুনীয়াকৈ ৰেডি হ'লোঁ। ইয়াৰ ওপৰতো চালৱাৰৰ ওপৰতো পিন্ধি ল'লে, এয়া হৈ গ'ল ফাইনেল লুক। এতিয়া ধুনীয়াকৈ যাওঁ। ফালে গৈ আছোঁ, কিন্তু এটা বেড নিউজ হ'ল। গৈ পাই পেলাই শুনিলোঁ যে তাতে ৰাস বোলে চেচে হ'ল যোৱাকালিলৈ। তাৰপিছত আৰু আমি উভতি আহিলোঁ। উভতি আহি অকণমান এনেই ওচৰৰে বজাৰ এখনত সৰু সৰু বস্তু কেইটামান কিনিলোঁ। মনটো ভাঙিয়ে গ'ল, উপায় নাই, কি কৰিম, ভাগ্য বেয়া থাকিলে আৰু হ'বই। তাৰপিছত মাহঁতে বজাৰত এইবিলাক কিবা কিবি সৰু সুৰা বস্তু চাই আছে আমাৰ কাৰণে, আৰু আমি ইয়াতে ৰখি এনেই অকণমান ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ' কৰিলোঁ। মনটো বেয়া লাগিছে, কিন্তু একো নাই বাৰু, কেতিয়াবা তেনেকুৱা হ'ব পাৰে। সদায় আৰু ভবা মতেতো কামবোৰ নহয়, কিন্তু তথাপি ভাল লাগিলে। ঘূৰি আহিলোঁ যিহেতু, অকণমান মনটোও ভাল লাগিলে। তাৰপিছত মই এনেই কিবাকিবি সৰু সুৰা বস্তু ময়ো চালোঁ। নেল পলিচ এটা চাম বুলি ভাবিছিলোঁ, কিন্তু মই যিটো নেল পলিচৰ কালাৰ বিচাৰি গৈছিলোঁ সেইটো নাপালোঁ। এটা পাইছিলোঁ। তাৰপিছতে আণ্টিৰ ছোৱালীজনীক কৈছিলোঁ যে তুমি ল'বা নেকি এইটো, তাইক মই এইটো দেখাই দিছিলোঁ আৰু সুধিছোঁ তাইক ল'বা নেকি, কিন্তু তাই নল'লে। তাই বোলে পচন্দ হোৱা নাই। গৈছিলোঁ ৰাস চাবলৈ, কিন্তু একদম কপাল বেয়া,
কপাল বেয়া এইটোৰ কাৰণে, কাৰণ গৈ থাকোঁতে মানে আধা ৰাস্তাত দেখিছোঁ কোনো মানুহ চানুহ নাই যে, ৰাসততো মানুহ নাথাকে, ৰাসততো মানুহ একদম ৰাস্তাৰ পৰা লাইন লাগি থাকে, কি হ'ল? তাৰপিছত ওচৰৰ মানুহ এজনক সুধিলোঁ, তেওঁ ক'লে যে নাই যোৱাকালি শেষ হ'ল। আমাৰ ভাগ্য বেয়া, সেইকাৰণে আমি তাৰমানে বশিষ্ঠৰ ফালে আমি ইমান এটা যোৱা নহয়, গম নাপালোঁ, একো নাই বাৰু। তাৰপিছত আহি ধুনীয়াকৈ কিবা কিবি কিনি মেলি তাৰপিছত ঘৰলৈ উভতি আহিলোঁ। এতিয়া নিজৰ কামবোৰ কৰোঁ আৰু আকৌ নেক্সট ব্লগত লগ পাম, আকৌ ব্লগ বনালে লগ পাম। আজিলৈ তেনেহ'লে ইমানেই, বাই, লাভ ইউ অল। আৰু যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। বাই।